কলিয়াবৰ হাতীমৰাত বাঢ়নী পানীত পিছল খাই পৰি নিহত এজন ব্যক্তি। নিহত ব্যক্তিজন ৰজনী বৈষ্ণৱ বুলি জানিব পৰা গৈছে। নাৱেৰে বাঢ়নী পানীৰে নিৰাপদ স্থানত স্নান কৰিবলৈ গৈ পৰি নিহত কেৰিবাকৰি গাঁৱৰ ব্যক্তিজন। ইটা ভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল ব্যক্তিজন। ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰজনী বৈষ্ণৱক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে, কিন্তু ব্যক্তিজনৰ চিকিৎসালয়তে মৃত্যু হয় বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। তা আমি তাতে মোৰো জ্বৰ হৈ আছে, মই ঘৰতে আছিলোঁ। তাৰপিছত কিবা বোলে এই দমকল এটা পুটোতে মানে কিবা বোলে ৰাবি চলো মানুহ। আমি কৈ আছোঁ বুঢ়া মানুহ যাব নালাগে। তাৰপৰা বোলে নাই বোলে মই সেইপিনে পায়খানাও কৰি আহিম আৰু অলপ চায়ো আহিম ভাটা ফালৰ পৰা। তাৰপৰা আহিলে ইয়াতে আমাৰ ওচৰতে আৰু খুৰা এজন আছে। তো কৈছে বোলে আমি ভাবিলোঁ তেওঁৱে হয় নেকি, তেওঁ সদায় খাতিৰ কৰি থাকে। এইটো খুৰা হয় বুলি গম নাপাওঁ আমি। তাৰপিছত আমি ৩-৪জন আছোঁ। তাৰপৰা কৈছোঁ আকৌ ৰজনী খুৰাই হয় নেকি, তেখেতৰ নাম ৰজনী বুলি। তাৰপিছত বোলে হয় বোলে সিয়ে হয় নেকি। তাৰপিছত এই কণতে এই গছটোৰ ওচৰতে। তাৰপিছত আমি যাওঁতে কৰোঁতে আৰু মানে মাটিত বহি গ'ল আৰু ৩-৪টা ল'ৰা আছিলে। একো নিয়া নাই। যাওঁতে মানে নাৱত গৈছিলে, আহোঁতে আকৌ তেওঁ মানে তাতে ৰখি গ'ল। আকৌ ৩-৪জন মাইকী মানুহ আছে গা চা। ৰজনী বুলি কয়। কিমান মান বয়স হ'ব? বয়সটোতো ধৰক এনে 60 বছৰ ওপৰ হ'ব। হাস্পতাল লৈ গ'ল। আমি ইয়াত মানে উঠাই কৰি পঠিয়াই দিলোঁ। তেওঁ মৃত্যু হৈছে বুলি শুনা পাইছোঁ। আৰু ঘৰ ক'ত আছিলে? ঘৰ ইয়াতে হয়, সেইটো ঘৰত আৰু কেম্প ইয়াতে আছে। ভাটাতে তেওঁ মানে কাম কাজ কৰি আছে। গাঁওখনক জখলাবন্ধা কেৰিবাকৰি বুলি কয়। এইটো কেম্পত আছিলে? হয়, এইটো কেম্পেই হয়। মানে এই বাঢ়নী পানীতে মানে মৃত্যু হৈছে তেওঁ। এতিয়া আৰু কিনো কম। তেখেতৰ ছোৱালী আছে আৰু সেই ল'ৰা এটা আছে আৰু নাতিও আছে 2জন। ৱাইফ এইয়া বহি আছে।